নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ বনাবলৈ লৈছোঁ কোমলীয়া নৰসিংহৰ লগত শিঙি মাছৰ জোল। এফালে আলু, পিঁয়াজ, নহৰু, আদা সকলোখিনি লৈ লৈছোঁ আৰু মই আলুকেইটা বইল কৰি লওঁ। এইফালে মাছকেইটা বাচিবলৈ আছেই নহয়, মাছকেইটা বাছি লওঁ। হালধি আৰু নিমখ দি মাছকেইটা অকণমান ফ্ৰাই কৰি লৈছোঁ। পেনখন পাতি দিলোঁ, অকণমান মিঠাতেল দিছোঁ। পেনখন পাতিলোঁ, অকণমান মিঠাতেল দিলোঁ আৰু এতিয়া কাটি লোৱা পিঁয়াজ দি দিছোঁ। দুটা কেঁচা জলকীয়া দি দিছোঁ। পিঁয়াজখিনি 2 মিনিটমান ভজাৰ পিছত ইয়াতে নহৰু আদা থেতেলিয়াই লোৱা দি দিছোঁ। নহৰু আদা পিঁয়াজ সকলোখিনি ৰঙচুৱাকৈ ভাজি ল'ম অকণমান সময়। এইখিনি সুন্দৰকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া আমি ইয়াতে বইল কৰি লোৱা আলুখিনি দি দিছোঁ। অকণমান ভাঙি দিম মই আলুকেইটা। দিম ইয়াতে নিমখ আৰু হালধি আৰু একো ব্যৱহাৰ নকৰোঁ। অকণমান জালুকৰ গুড়ি ব্যৱহাৰ কৰিম আৰু একো ব্যৱহাৰ নকৰোঁ। সাধাৰণতে আমাৰ থলুৱা এখন ভাত মা মছলাৰে মানে হেৰি কৰিব নোৱাৰি নহয় জানো। মা মছলা দিলে আচলতে এই সোৱাদটো মানে পোৱা নাযায় আৰু সাধাৰণতে নহৰু আদা দিয়ে ভাল লাগে। আমি অকণমান ভাঙি দিম এতিয়া ইয়াতে মিক্সিতে পিচি লোৱা নৰসিংহখিনি দি দিছোঁ। অকণমান পানী মিক্স কৰিব লাগিব। অকণমান পানী ব্যৱহাৰ কৰিম এতিয়া ইয়াতে গৰম পানী দিয়াৰ লগে লগে জোলখন উতলি আহিলে এতিয়া মাছকেইটা দি দিলোঁ ইয়াতে। অকণমান গৰম পানী ব্যৱহাৰ কৰিব লাগিব। এতিয়া ইয়াতে অকণমান জালুক দি দিম, জালুকৰ গুড়ি। আমাৰ মাছৰ জোল অকণমান সময় ঢাকি থওঁ, ৰেডি হৈ যাব আৰু একো মা মছলাৰ প্ৰয়োজন নাই ইয়াত। গৰম গৰম নৰসিংহ দিয়া শিঙি মাছৰ জোল ৰেডি হৈ গ'ল। আজি মোৰ দুপৰীয়াৰ থালিখন অকণমান চালাড, নেমু, কুন্দুলি আৰু গুটি আলুৰ সৈতে ভাজি, এয়া শিঙি মাছৰ লগত নৰসিংহৰ জোলখন এনেদৰে আজি সজাই দিছোঁ। সদায় বাটিত দি সজাই দিয়াই হয়, আজি ভাবিলোঁ এনেদৰে দেখাওঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। অকণমান মৰম দিব। ধন্যবাদ। আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। ধন্যবাদ।